হেল্ল' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি এই ভিডিঅ'ত BA ফাৰ্ষ্ট ছেমিষ্টাৰ আছামিজ মেজৰ যোগাযোগমূলক অসমীয়া 1 দ্বিতীয় অধ্যায় কৰ্মক্ষেত্ৰৰ অসমীয়া এই পাঠটোৰ কিছু প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আনিছোঁ। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছা, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে এনেধৰণৰ ভিডিঅ' সকলোতকৈ প্ৰথমতে পোৱা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰ্মক্ষেত্ৰৰ অসমীয়া অনুশীলনী 1 নম্বৰ, আবেদন বুলিলে কি বুজা? উত্তৰ: আবেদন বুলিলে কোনো এটা বিষয়ৰ ওপৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰা হোৱাকে আবেদন বুলি কোৱা হয়। 2 নম্বৰ, আবেদন শব্দৰ অৰ্থ কি? উত্তৰ: আবেদন শব্দৰ অৰ্থ হ'ল লিখিত প্ৰাৰ্থনা। 3 নম্বৰ, আবেদনৰ 2 প্ৰকাৰ উল্লেখ কৰা। আবেদনৰ 2 প্ৰকাৰ হ'ল ৰাজহুৱা আবেদন আৰু ব্যক্তিগত আবেদন। বিজ্ঞাপন মানে কি? উত্তৰ: কোনো সামগ্ৰী, সেৱা আদিৰ চাহিদা বৃদ্ধিৰ বাবে জনসাধাৰণৰ মাজত তাৰ প্ৰচাৰৰ বাবে আকৰ্ষণীয়ভাৱে প্ৰস্তুত কৰা পৰিচয়সূচক জাননীক সহজ অৰ্থত বিজ্ঞাপন বুলি কোৱা হয়। 5 নম্বৰ, বিজ্ঞাপনৰ ইংৰাজী প্ৰতিশব্দটো লিখা। উত্তৰ: বিজ্ঞাপনৰ ইংৰাজী প্ৰতিশব্দটো হ'ল এডভাৰটিচিং। 6 নম্বৰ, ৰিপোৰ্টাৰৰ অসমীয়া প্ৰতিশব্দটো লিখা। উত্তৰ: ৰিপোৰ্টাৰৰ অসমীয়া প্ৰতিশব্দ হ'ল সাংবাদিক। 7 নম্বৰ, প্ৰতিবেদন কাক বোলে? উত্তৰ: কোনো এটা সংবাদ বা খবৰ সহজ সৰল তথা আকৰ্ষণীয় ভাষাৰে পৰিৱেশন কৰাকে প্ৰতিবেদন বোলে। 8 নম্বৰ, প্ৰতিবেদন আৰু আবেদনৰ মাজত সম্পৰ্ক আছেনে? উত্তৰ: প্ৰতিবেদন আৰু আবেদনৰ মাজত সম্পৰ্ক নাই। 9 নম্বৰ, সংবাদ শব্দৰ অৰ্থ কি? উত্তৰ: সংবাদ শব্দৰ অৰ্থ হ'ল খবৰ। 10 নম্বৰ, বাতৰিৰ ইংৰাজী প্ৰতিশব্দটো কি? উত্তৰ: বাতৰিৰ ইংৰাজী প্ৰতিশব্দটো হ'ল নিউজ। 11 নম্বৰ, সংবাদৰ 2টা প্ৰকাৰ উল্লেখ কৰা। উত্তৰ: সংবাদৰ 2টা প্ৰকাৰ হ'ল পৰিঘটনামূলক সংবাদ আৰু কোমল সংবাদ। 12 নম্বৰ, নিবিদাৰ আবিধানিক অৰ্থ কি? উত্তৰ: চৰকাৰৰ বিভিন্ন বিভাগ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে কোনো সামগ্ৰী যোগান ধৰাৰ বাবে অথবা কোনো নিৰ্মাণ কাৰ্যৰ বাবে ৰাজহুৱা মাধ্যম, বাতৰি কাকত বা চৰকাৰী বেচৰকাৰী সংস্থাৰ ৱেবছাইট যোগে উপযুক্ত সংস্থা, ব্যক্তি, যোগানকাৰী আদিক আহ্বান জনোৱা জাননীকে সাধাৰণ অৰ্থত নিবিদা বুলি কোৱা হয়। 13 নম্বৰ, আবেদনৰ যিকোনো 2টা প্ৰকাৰ উল্লেখ কৰা। উত্তৰ: আবেদনৰ যিকোনো 2টা প্ৰকাৰ তলত উল্লেখ কৰা হ'ল। ক নম্বৰ, ৰাজহুৱা আবেদন পত্ৰ। খ নম্বৰ, ব্যক্তিগত আবেদন পত্ৰ। 14 নম্বৰ, বাতৰি কাকত এখনত কি কি বিষয়ক বাতৰি থাকে? উত্তৰ: বাতৰি কাকত এখনত যেনে বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ, প্ৰাকৃতিক দুৰ্যোগৰ বাতৰি, বিভিন্ন ধৰণৰ সংঘাতৰ বাতৰি আদি। 15 নম্বৰ, মৌখিক আৰু লিখিত আবেদনৰ ভিতৰত কোনটোৰ স্থায়িত্ব অধিক? মৌখিক আৰু লিখিত আবেদনৰ ভিতৰত লিখিত আবেদনৰ স্থায়িত্ব অধিক। 16 নম্বৰ, আঞ্চলিক বিজ্ঞাপনত কি থাকে? উত্তৰ: আঞ্চলিক বিজ্ঞাপনত এটা অঞ্চলৰ বিষয়ে বাতৰি বা খবৰ থাকে। 17 নম্বৰ, স্বচ্ছ ভাৰত অভিযান এইটো কি বিষয়ক বিজ্ঞাপন? উত্তৰ: স্বচ্ছ ভাৰত অভিযান এইটো এটা ৰাষ্ট্ৰীয় বিজ্ঞাপন। অতিৰিক্ত প্ৰশ্নোত্তৰ 1 নম্বৰ, চিঠি/আবেদন লিখোঁতে কি কি নিয়ম মানি চলিব লাগে? উত্তৰ: চিঠি আবেদন লিখোঁতে মানি চলিবলগীয়া নিয়মসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, চিঠি আবেদনত মূল কথাখিনিহে লিখিব লাগে। 2 নম্বৰ, অনাৱশ্যকীয়ভাৱে দীঘল কৰিব নালাগে। 3 নম্বৰ, চিঠি আবেদনৰ ভাষাত বিনয়ী ভাৱ প্ৰকাশ পাব লাগে। 4 নম্বৰ, চিঠি আবেদনৰ মূল বৈশিষ্ট্য হৈছে স্পষ্টতা। 5 নম্বৰ, ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত চিঠি আবেদন পত্ৰত নিজৰ নাম, ৰোল নম্বৰ উল্লেখ কৰিব নালাগে। 6 নম্বৰ, প্ৰকাৰভেদে চিঠিৰ সম্বন্ধ আৰু সম্বোধনৰ শব্দ বেলেগ হ'ব লাগে। 7 নম্বৰ, ছাত্ৰ-ছাত্ৰীয়ে চিঠি আবেদনত বিষয়, তাৰিখ স্পষ্টকৈ লিখিব লাগিব। 8 নম্বৰ, চিঠিত অভিপ্ৰেত কৰা সকলো কথা ফুটি উঠিব লাগিব। 9 নম্বৰ, চিঠি লিখোঁতে ছাত্ৰ-ছাত্ৰীৰ শৃংখলা প্ৰকাশ পাব লাগে। 10 নম্বৰ, এটা কথাৰে পুনৰাবৃত্তি হ'ব নালাগে। 2 নম্বৰ, ৰাজহুৱা আবেদন পত্ৰ কাক বোলে? উত্তৰ: কোনো দল, সংগঠন বা কোনো অঞ্চলৰ ৰাইজে সমূহীয়াকৈ কোনো সমস্যা সন্দৰ্ভত সংশ্লিষ্ট পক্ষলৈ আবেদন কৰিবলৈ ব্যৱহাৰ কৰা পত্ৰই হৈছে ৰাজহুৱা আবেদন পত্ৰ। 3 নম্বৰ, ব্যক্তিগত আবেদন পত্ৰ বুলিলে কি বুজা? উত্তৰ: যেতিয়া কোনো এজন ব্যক্তিয়ে নিজা প্ৰয়োজনত কোনো আবেদন পত্ৰ প্ৰেৰণ কৰে তেনেহ'লে তাক ব্যক্তিগত আবেদন পত্ৰ বোলে।
4 নম্বৰ বিজ্ঞাপনৰ প্ৰকাৰসমূহ লিখা। উত্তৰ বিজ্ঞাপনৰ বিভিন্ন প্ৰকাৰসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ চৰকাৰী বিজ্ঞাপন, 2 নম্বৰ বেচৰকাৰী বিজ্ঞাপন, 3 নম্বৰ পণ্য সামগ্ৰীৰ বিজ্ঞাপন, 4 নম্বৰ অনুষ্ঠানগত বিজ্ঞাপন, 5 নম্বৰ ৰাষ্ট্ৰীয় বিজ্ঞাপন, 6 নম্বৰ আঞ্চলিক বিজ্ঞাপন, 7 নম্বৰ খুচুৰা বিজ্ঞাপন, 8 নম্বৰ বৃত্তিগত বিজ্ঞাপন, 9 নম্বৰ শ্ৰেণীবদ্ধ বিজ্ঞাপন, 5 নম্বৰ বিজ্ঞাপন প্ৰস্তুতিৰ প্ৰধান দিশসমূহ কি কি? উত্তৰ বিজ্ঞাপন প্ৰস্তুতিৰ প্ৰধান দিশসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ বিজ্ঞাপনত যথাসম্ভৱ চুটি হোৱা বাঞ্ছনীয় দীঘল বিজ্ঞাপন পঢ়াৰ আগ্ৰহ বেছি সংখ্যক লোকৰে নাথাকে। 2 নম্বৰ উৎপাদিত সামগ্ৰী বা সেৱাৰ যোগাত্মক দিশবোৰ সংক্ষিপ্ত ৰূপত উল্লেখ কৰিব লাগে। 3 নম্বৰ সকলোৱে বুজি পোৱা ভাষা ব্যৱহাৰ কৰিব লাগে। 6 নম্বৰ প্ৰতিবেদনৰ ইংৰাজী প্ৰতিশব্দ কি? উত্তৰ প্ৰতিবেদনৰ ইংৰাজী প্ৰতিশব্দ হ'ল ৰিপৰ্ট। 7 নম্বৰ প্ৰতিবেদন লেখনৰ ক্ষেত্ৰত মনোযোগ দিবলগীয়া দিশ কেইটা কি কি? উত্তৰ প্ৰতিবেদন লেখনৰ ক্ষেত্ৰত মনোযোগ দিবলগীয়া দিশকেইটা তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ শুদ্ধ বা নিৰ্ভুল তথ্যৰ সংযোগ, 2 নম্বৰ মূল বিষয় বা বক্তব্যৰ সুস্পষ্টতা, 3 নম্বৰ সহজ সৰল ভাষাৰে বক্তব্য বিষয় উপস্থাপন, 4 নম্বৰ ঘটনাৰ বাস্তৱ প্ৰতিফলন, 5 নম্বৰ তথ্যৰ পৰিপূৰ্ণতা আৰু তথ্য সূত্ৰৰ পূৰ্ণ উল্লেখ, 6 নম্বৰ প্ৰত্যক্ষভাৱে ঘটনাৰ বিৱৰণ উপস্থাপন, 7 নম্বৰ আকৰ্ষণীয় উপস্থাপন শৈলী, 8 নম্বৰ বাতৰিৰ ইংৰাজী প্ৰতিশব্দটো কি? উত্তৰ বাতৰিৰ ইংৰাজী প্ৰতিশব্দটো হ'ল নিউজ। 9 নম্বৰ বাতৰি কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ বাতৰি 3 প্ৰকাৰৰ যেনে পৰিঘটনামূলক বাতৰি, কোমল বাতৰি আৰু উৰা বাতৰি। 10 নম্বৰ TRP সম্পূৰ্ণ ৰূপটো লিখা। টাৰ্গেট ৰেটিং পইণ্ট অথবা টেলিভিছন ৰেটিং পইণ্ট। 11 নম্বৰ নিবিদা শব্দৰ ইংৰাজী প্ৰতিশব্দ কি? নিবিদা শব্দৰ ইংৰাজী প্ৰতিশব্দ হ'ল টেণ্ডাৰ। 12 নম্বৰ নিবিদা লেখনৰ প্ৰধান দিশসমূহ কি কি? উত্তৰ নিবিদা লেখনৰ প্ৰধান দিশসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ নিবিদাত আহ্বানকাৰী সংস্থাৰ সম্পূৰ্ণ নাম ঠিকনা উল্লেখ থাকিব লাগে। নিবিদাৰ নম্বৰ আৰু তাৰিখ উল্লেখ থাকিব লাগে। 3 নম্বৰ যি কামৰ বাবে নিবিদা আহ্বান কৰা হয় তাৰ সবিশেষ স্পষ্টকৈ উল্লেখ কৰিব লাগিব। 4 নম্বৰ নিবিদা দাখিল কৰাৰ অন্তিম দিন উল্লেখ কৰিব লাগিব। আশা কৰোঁ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰীয়ে ভিডিঅ'টো চাই ভাল পালা আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।